যিহেতু আজি লাডু বনাব সেইকাৰণে চুজি আৰু বেচনৰ লাডু। এই চুজি আৰু বেচনখিনি ভাজি লৈছে আৰু এতিয়া অলপ ঠাণ্ডা হ'ব দিছে। এইখিনি ভাল ঘিউত ৰ'ষ্ট কৰি লোৱা হৈছে। ড্ৰাই ফ্ৰুটছ হয়। চুজি আৰু বেচনখিনি আপোনাৰ এতিয়া লৈ লৈছে মিক্সি জাৰত পিচিবৰ কাৰণে। অলপমান গুড়ি কৰি তাৰপিছত এতিয়া ড্ৰাই ফ্ৰুটছ ইয়াত দিব। লাডু বনালে খেজুৰ গুড় ল'ব দেই। গুড়খিনি খেজুৰ গুড়টো ল'লে আৰু লাডুটো ভাল হয়, খাবলৈও ভাল লাগে। ভালে উতলিলে গুড়খিনি এয়া চাওক, এনেদৰে হ'ব লাগে দেই। গাখীৰ দিব লাগে, ভাল হয় তেতিয়া। আৰু অকণমান গাখীৰ দি দিছে যাতে লাডুটো ভাল হয় বুলি। এচা গৰমে গৰমে কৰিছে। লাডুটো হৈ গ'ল, লাডুখিনি হৈ গ'ল। এতিয়া আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত তাক ভৰাই দিব লাগিব। খাবলৈ খুবেই ভাল লাগে। আপোনালোকে যিসকলে খাইছে সেইসকলে গম পাবই, বনাবলৈও জানেই। যিহেতু যিসকলে নাই খোৱা বা নাই বনোৱা, এনেদৰে বনাব পাৰিব।